9টোত অলপমান বুজা কনসেপ্ট এটা আছে আৰু আই থিংক 8 নম্বৰ চেপ্টাৰটোত মানুহৰ কেনেকৈ লিংগ নিৰ্ধাৰণ হয় সেইটো কনসেপ্ট এটা বুজা বাকি বেছিভাগ বায়োলজি চেপ্টাৰ বস্তু মুখস্থ কৰা এটা বায়োলজি পঢ়োতে বহুতে ভুল কৰে যে কি কৰে কিতাপখন ওপৰৰ পৰা পঢ়ি যায় 2-3টা মান কোৱেশ্চন সলভ কৰে বাকি ছবিকেটা চাই তাৰপিছত বাদ দিয়ে তো প্ৰথম কথা বায়োলজি পঢ়োতে ফাৰ্স্ট কাম কি কৰিবা ফাৰ্স্ট ডায়াগ্ৰাম কেটা বাৰে বাৰে আঁকি চোৱা ডায়াগ্ৰাম কেটা বাৰে বাৰে আঁকা প্ৰথম কাম এটোই কৰা সেই চেপ্টাৰটোত গৈ পেলাই ডায়াগ্ৰাম কেটা বাৰে বাৰে আঁকা ঠিক আছে বাৰে বাৰে আঁকা পাৰিলে পঢ়া টেবুলৰ আগত গোটে ডায়াগ্ৰাম কেটা লগাই থৈ দিয়া যিকেটা চেপ্টাৰ হৈছে তোমাৰ সেকেন্ড কাম সেই ডায়াগ্ৰাম কেটাত প্ৰত্যেকটো পাৰ্ট কোনটো পাৰ্ট কি হয় চিন দিবলৈ চোৱা ঠিক আছে যদি পাহৰি গৈছা আকৌ নুচুৱাকে ডায়াগ্ৰামটো আঁকা কোনটো পাৰ্ট কি হয় এৰো দি পেলাই দেখাব পাৰ এই দুটা কাম কৰি লোৱা ফাৰ্স্ট তাৰ পিছত থাৰ্ড কাম আমাৰ ক্লাছৰ যিখিনি মই নোটছ লিখাই দিওঁ হেখিনি চোৱা ঠিক আছে ইনফেক্ট তুমি মোক ক্লাছৰ ভিডিওটো নাচালেও হল ক্লাছৰ আমাৰ ক্লাছটো নাচালেও হল যদি ক্লাছ নোটছটো চোৱা নহয় মই কৈছো তুমি মেইন বুকখন টাচো কৰিব নালাগে বায়োলজিত মই ইমানে কৈছো ইমান ধুনিয়াকে মই বায়োলজিৰ নোটছ লিখি দিছো প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে মোক কৈছে আমাৰ ক্লাছৰ যে বহুত ভাল লাগিছে হেতু কাৰণে মোৰ বেছি ভাল লাগিছে ইংলিশ মিডিয়ামতো এক্সট্ৰাকে বনাইছো আসামিজতো এক্সট্ৰা বনাই দিছো যাতে কাৰো একো টেনচন নহয় হেখিনি প্ৰিন্ট উলিওৱাতকে বেছি মই ভাবিছো নিজে লিখি লোৱা আৰু হেখিনি যদি একবাৰ লিখি লোৱা এমসিকিউ আহক লং কোৱেশ্চন আহক সব কৰিব পাৰিবা তো এই কামটো স্পেশালি বায়োলজিত বেছি ফোকাস দি মই নোটছ কিনি বনাইছো ঠিক আছে কাৰণ বায়োলজি বহুত ল'ৰা ছোৱালীয়ে টান পায় কামুৰ পায় মই নিজেও কামুৰ পাইছিলো মই এটা জানো ন তো এইটো কাৰণে এইখিনি চাই লও বেলেগ একো চাব নালাগে তাৰপিছত এইখিনি হৈ গলে তোমাৰ থিওৰি পাৰ্ট খতম তাৰপিছত